হেল্ল' নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মৰমৰ প্ৰিয় ভিউয়াৰসকল। আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো সেন্সাস 2027ৰ সম্পৰ্কে। আৰু সেন্সাসৰ খবৰ আপোনালোক সকলোৱে সামাজিক মাধ্যমত দেখিবলৈ পাইছে। সেইটো কাৰণত মই আগতে ভিডিঅ' এটা বনাইছিলো সেন্সাসত কি ধৰণৰ কোৱেশ্চন থাকিব বা সেন্সাসৰ প্ৰক্ৰিয়াখিনি কেনেকৈ হ'ব। প্ৰিয় ভিউয়াৰসকল, যদি আপোনালোকে সেন্সাসৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। আৰু এই ভিডিঅ'টো আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। সেন্সাস আপোনালোকে কিয় পাৰ্টিচিপেটেড কৰিব লাগে বা সেন্সাসত আপোনালোকৰ ডাটাখিনি কিয় দিব লাগে বা সেন্সাস কেই তাৰিখৰ পৰা অসমত আৰম্ভ হ'ব আৰু সেন্সাস অসমত কেনেকৈ আপোনালোকে কৰিব আৰু কি সিস্টেমত আপোনালোকে সেন্সাসৰ কামখিনি কৰিব সেই বিষয়ে আপোনালোক সকলোকে সবিশেষ জনাম এই ভিডিঅ'টোতে। গতিকে প্ৰিয় ভিউয়াৰসকল, আপোনালোকে সময় নষ্ট নকৰি আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণ কৰিব, নিশ্চয় আপোনালোকৰ বেনিফিট হ'ব। প্ৰথমে আপোনালোকক ক'ব বিচাৰিছো সেন্সাসত যদি আপোনালোকে পাৰ্টিচিপেটেড কৰে, এইটো 2011 চনত হৈছিল আৰু বৰ্তমান এতিয়া 2027ত হ'ব, মানে 26ত আৰম্ভ হ'ব, 27ত গৈ পেলাই শেষ হ'ব। দুটা ফেজত সেন্সাসটো হ'ব। প্ৰথম ফেজত আপোনালোকে কি দিব লাগিব, সেকেন্ড ফেজত কি দিব লাগিব আৰু প্ৰথম ফেজত আপোনালোকৰ কি ধৰণৰ কোৱেশ্চন থাকিব সেইসমূহ আপোনালোক সকলোকে সবিশেষ জনাম। এতিয়া সেন্সাস আপোনালোকে 2011 চনত হৈছিল, বৰ্তমান যেতিয়া এতিয়া আৰম্ভ হৈছে, চৰকাৰে নটিফিকেশন জাৰি কৰিছে আৰু আপোনালোক সকলোৱে এই বিষয়ে জানে। তথাপিও আপোনালোক সকলোকে এই ভিডিঅ'টো জনাই গুৰুত্ব সহকাৰে বুজাই দিব বিচাৰিছো, যাতে আপোনালোক সকলোৱে বুজি পায় সহজ ভাষাত নিজৰ মাতৃভাষাতে। প্ৰিয় ভিউয়াৰসকল, প্ৰথমে হ'ল 2011 চনত যে সেন্সাস হৈছিল সেই সেন্সাসটো আপোনালোক সকলোৱে পাৰ্টিচিপেটেড কৰিছিল যিবিলাক সেই সময়ত আছিল। আৰু বৰ্তমান যি সেন্সাস হ'ব সেই সেন্সাসত এতিয়া বৰ্তমান যি কেইজন মানুহ আছে বসবাস কৰি আছে যিকোনো জায়গাতে হওক, তেওঁলোকে ধুনীয়াকে গুৰুত্ব সহকাৰে যাতে তেওঁলোকে সেন্সাসত পাৰ্টিচিপেটেড কৰে। কাৰণ যদি নকৰে তেনেতে চৰকাৰী যিবিলাক অনুদান আছে বা চৰকাৰে যিখিনি ডাটা আপোনালোকৰ পৰা লৈ যিখিনি সুবিধা আপোনালোকক বিভিন্ন স্কিমৰ হওক বা বিভিন্ন ক্ষেত্ৰতে সুবিধা কৰে। ধৰি লওক পূৰ্বতে 2011 চনৰ সেন্সাসত যাৰ লিষ্টত নাম আছিল তেওঁলোকে চৰকাৰী PMJY ঘৰত এপ্লাই কৰিব পাৰিছিল, সেইখিনি সুবিধা আছিল। এনেধৰণৰ বহুতো সুবিধা আগন্তুক সময়ত আৰু আহিব পাৰে। সেইকাৰণে আমি প্ৰথম কথা হ'ল সেন্সাসত সকলোৱে অংশগ্ৰহণ কৰিব লাগে। এতিয়া সেন্সাসত আপোনালোকে অংশগ্ৰহণ কেনেকৈ কৰিব, এইটো দুটা ফেজত হ'ব। অসমত প্ৰথম ফেজত 33টা কুৱেশ্চন থাকিব। সেই 33টা কুৱেশ্চন কি থাকিব সেইটোৰ কাৰণে মই ভিডিঅ' বনাইছো আমাৰ চেনেলৰ, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছো আৰু আই বটনত আপোনালোকক লগাই দি দিম। তাৰ পৰা আপোনালোকে ভিজিট কৰি চাই ল'ব সেই 33টা কুৱেশ্চন কি থাকিব। আৰু মই এতিয়া পোনপটীয়াকৈ সেই ৱেবছাইটটোত লৈ যাম, যি ৱেবছাইটত আপোনালোকৰ সেন্সাসৰ কাম ডিজিটেলাইজ পদ্ধতিত হ'ব। সেইখিনি আপোনালোক সকলোকে বুজাই দিব বিচাৰিম ভিডিঅ'ৰ জৰিয়তে দি। এতিয়া মই স্ক্ৰীনটো অপেন কৰিছো, আপোনালোকে দেখিবলৈ পাইছে সেইটো হ'ল সেন্সাসৰ অফিচিয়েল ৱেবছাইট। আৰু সেই ৱেবছাইটটোত আপোনালোকে গোটেই কামখিনি হ'ব সেন্সাসৰ। এতিয়া চাওক, অফিচাৰ বিলাক আপোনালোকৰ ঘৰত গৈ পেলাই এনেধৰণৰ আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। কিন্তু এতিয়া মূল বিষয়টো হ'ল কি, এই যে সেন্সাস যিটো সেন্সাস হ'ব এইটো আপোনালোকৰ অনলাইন মাধ্যমেদি হ'ব। অনলাইন মাধ্যমেদি হ'ব, অনলাইনৰ জৰিয়তে আপোনালোকে সেন্সাসখিনি কৰিব লাগিব। আৰু সেল্ফ ইনুমাৰেশ্যন হ'ব, SE। এই সেল্ফ ইনুমাৰেশ্যনটো মানে কি, সেল্ফ ইনুমাৰেশ্যন কেতিয়া আমাৰ অসমত আৰম্ভ হ'ব সেইটো আপোনালোকে কৰাৰ পিছত কেতিয়া আপোনালোকৰ ঘৰত অফিচাৰ আহিব সেই বিষয়ে আপোনালোক সকলোকে সবিশেষ জনাম। এইটো হ'ল সেল্ফ ইনুমাৰেশ্যনৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেইটো se.census.gov.in। সেইটো আপোনালোকে মনত ৰাখিব। আৰু তাতে সেই ৱেবছাইটটোত একেবাৰে গোটেইখিনি ইনফৰমেশ্যন ধুনীয়াকে দিয়া আছে, আপোনালোকে নিজেও চালে পাৰিব। আৰু এইটো যিকোনো কম্পিউটাৰ দোকানীয়ে বা আপোনালোকে নিজে ঘৰত বহি পেলাই আপোনালোকৰ নিজৰ মোবাইল ফোন দিও এই কামখিনি কৰিব পাৰিব। গতিকে গুৰুত্ব সহকাৰে আপোনালোকে যাতে কামখিনি কৰে। প্ৰথম কথা হ'ল যিটো পিৰিয়ড আছে সেইটো পিৰিয়ডখিনি আপোনালোক সকলোকে জনাই দিব বিচাৰিছো। আমাৰ অসমৰ কাৰণে স্পেচিয়েলি অসমৰ কাৰণে কেতিয়া আছে সেই ডেটটো আপোনালোককে কৈ দিব বিচাৰিছো। এইটো চাওক, মই আপোনালোকক হাইলাইট কৰি দেখুৱাইছো 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে সেল্ফ ইনুমাৰেশ্যনৰ ডেট থাকিব। মানে 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত আপোনালোকে অনলাইন এই পৰ্টেলটোৰ জৰিয়তে দি সেন্সাসখিনি কৰিব পাৰিব। আৰু 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে হাউচ হোল্ডিং সেন্সাসৰ মানে যিটো লিষ্ট আছে মানে তেওঁলোকে গৈ পেলাই চেক কৰিব। আপোনালোকে যিখিনি মানে সেল্ফ ইনুমাৰেশ্যন ফৰ্ম সাবমিট কৰিব, সাবমিট কৰাৰ পিছত আপোনালোকৰ ঘৰত সেই ডেটাতে অফিচাৰ যাব। গতিকে আপোনালোকে সেল্ফ ইনুমাৰেশ্যন যদি কৰে কি ফায়দা হ'ব বা অফিচাৰ পিছত আহি কৰিলে আপোনালোকৰ বেনিফিট কি হ'ব। সেল্ফ ইনুমাৰেশ্যন কৰিলে আপুনি ডাটাখিনি শুদ্ধকে দিব পাৰিব, কাৰণ তেওঁলোকে অফিচাৰ বিলাকে আহি পেলাই সকলো ডাটা একেলগে লোৱা মানে প্ৰব্লেম হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে নিজৰ ডাটাখিনি শুদ্ধকে নিজে দিব পাৰিব। সেইকাৰণে আপোনালোকে গুৰুত্ব সহকাৰে যাতে মানে নিজে সেল্ফ ইনুমাৰেশ্যন কৰে। এতিয়া সেল্ফ ইনুমাৰেশ্যনটো কেনেকৈ কৰিব এইটোৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব,
যেতিয়া পৰ্টেলটো খুলিব অসমৰ কাৰণে তেতিয়া নিশ্চয় আপোনালোক সকলোকে মই জনাই দিম। সেইটো আশা কৰো আপোনালোকে ডেটখিনি বুজি পাইছে। এতিয়া সেলফ ইনভাৰেশন অসমৰ কাৰণে যেতিয়া আপুনি সিলেক্ট কৰিব, সিলেক্ট কৰাৰ লগে লগে ক্যাপচা ইয়াতে মই ক্যাপচাটো লিখিছো, ধৰি লওক O88 capital OZ3 ভেৰিফাইড ক্লিক কৰিলো। এইটো চাওক, তাতে ক্লিক কৰাৰ লগে লগে অটোমেটিকলি এইটো দেখুৱাই আছে। তাৰ মানে এতিয়ালৈকে সেলফ ইনভাৰেশনৰ পৰ্টেলটো খোলোৱা নাই অসমৰ কাৰণে। 2/8/2026 পৰা 16/8/2026 লৈকে খুলিব, তেতিয়া আপোনালোকে ভিজিট কৰিব। মানে বৰ্তমান বন্ধ আছে, সেই ডেট মতে খুলিব, ষ্টেট ওয়াইজ সেইখিনি হৈ আছে। সেইখিনি আশা কৰো আপোনালোক সকলোৱে বুজি পাইছে। একেবাৰে ইজি আপোনালোক সকলোকে কম্পিউটাৰৰ মাধ্যমেৰে বুজাই দিছো, আৰু সেইটো আপোনালোকে মোবাইল ফোনতো কৰি চাব পাৰে। এতিয়া কথা হল মানে কি, স্বগণনা যিটো আছে এসি, সেইটো আপোনালোকৰ মানে কি মানে হেৰি থাকিব, কুৱেশ্যন সমূহ থাকিব। সেই কুৱেশ্যন সমূহ আপোনালোক সকলোকে দেখুৱাব বিচাৰিছো। একেবাৰে সিম্পলকৈ মই আপোনালোকক দেখুৱাম। পিছত আপোনালোকক এইটোৰ কাৰণে এটা বেলেগ ভিডিঅ' বনাম, তাতে আপোনালোকে ধুনীয়াকে মানে বুজাই দিম। সেইটোৰ কাৰণে নেক্সট ভিডিঅ' আহিব আপকামিং, সেই ভিডিঅ'ত আপোনালোক সকলোকে বুজাই দিম। এইটো চাওক, লাইন নম্বৰ 1 2 এনেকৈ দিয়া আছে। তেনেধৰণৰ আপোনালোকৰ মানে ঘৰৰ ডিটেইলছ, ৱাল কি আছে, প্লাষ্টাৰ কৰা ৱাল আছে, পাকাৰ ৱাল আছে নে আপোনালোকৰ বাঁহৰ বেৰ আছে, সেইবিলাক ৰুফ আপোনালোকৰ ছাদখন কিহৰ আছে, সেইবিলাক আপোনালোকে দিব লাগিব। এনেধৰণৰ ঢেৰকৈ টোটেল মিলাই পেলাই আপোনালোকৰ 34টা কুৱেশ্যন আছে। সেই 34টা কুৱেশ্যন এটা কৈ ধুনীয়াকে আপোনালোক সকলোকে বুজাই দিম। এতিয়াও সময় আছে, সেইটোৰ কাৰণে মই ভিডিঅ' বনাই আছো। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, পিছত আপোনালোক সকলোৱে পাব। সেইটো হল কুৱেশ্যন। সেই কুৱেশ্যন সমূহৰ মাধ্যমেদি আপোনালোকে গোটেইখিনি ডাটা যেতিয়া ফিল আপ কৰিব, ফিল আপ কৰাৰ লগে লগে অটোমেটিকলি এটা এনৰোলমেন্ট নম্বৰ পাব, আৰু সেই নম্বৰটো আপোনালোকে ৰাখিব যেতিয়া 16 আগষ্টৰ পিছত আপোনালোকৰ ঘৰত যেতিয়া 17 আগষ্টৰ পৰা অফিচাৰ আহিব, তেতিয়া সেই আইডিটো দিলে সেলফ ইনভাৰেশনৰ অটোমেটিকলি তেওঁ ডাটাখিনি চাই ল'ব, সব ঠিকে ঠাকে হলে ওকে কৰি ভেৰিফাই কৰি দি দিব। এতিয়া এইটো বেনিফিট হ'ব আপোনালোকে সেলফ ইনভাৰেশন কৰিলে। এইটো ভাৰতবৰ্ষত আৰু আমাৰ অসমৰ কাৰণে প্ৰথমবাৰৰ বাবে যি সেন্সাছৰ ডিজিটেল প্ৰক্ৰিয়া লৈ আহিছে, সেইটোৱে বহুত মানুহৰ কাৰণে সুবিধা হ'ব, আৰু মানুহৰ কাৰণে অসুবিধা নহ'ব বুলি আমি আশা কৰো বা ধাৰণা কৰিছো। আৰু সেন্সাছৰ যিটো বিষয়ববী আছে, তেওঁলোকে ধুনীয়া এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তেওঁলোকক সেলুট জনাইছো। এইটো হল সেন্সাছৰ গোটেইখিনি ওভাৰঅল প্ৰক্ৰিয়া। 2026 চনত যি প্ৰক্ৰিয়া হ'ব, অসমত সেন্সাছ কেতিয়া আৰম্ভ হ'ব, সেইটোৰ কাৰণে মই আপোনালোক সকলোকে ভিডিঅ' বনাই দিছো। আশা কৰো আপোনালোকৰ সেই ডাউটখিনি ক্লিয়াৰ হৈ গৈছে। আৰু পৰৱৰ্তী সময়ত যদি এই বিষয়ে কিবা এনি টাইপছ অফ ডাউট আপোনালোকৰ কিবা থাকে, নিশ্চয় আমাৰ ভিডিঅ'ৰ তলত কমেন্ট কৰিব। আমি আপোনালোক সকলোকে দুনিয়া সহকাৰে বুজাই দিম, যাতে কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহয়। আৰু এই ভিডিঅ'টো আপোনালোকৰ কেনেকৈ লাগিছে ভিডিঅ'ৰ তলত কমেন্ট কৰি আপোনালোকে জনাব পাৰিব। ধন্যবাদ, থেংক ইউ, জয় আই অসম।